এইটো সূৰ্যমুখী গাছ। এই সূৰ্যমুখী গাছটোৰ পাতটো যদি ছিঙি পেলাই যদি মানুহৰ এটা চুট খাৱা থাকে বিবাদ হৈ থাকে সেইখিনি কপিলা মাছৰ দাঁত লগাই মাৰি পেলাই তেজটো ওলাই ইয়াৰ পাতটো গুটি পাতটো দিয়াকৈ হেঁচা মাৰি নাইকিয়া হ'ব। এতিয়া তোমালোকে চিনি নাপালে কিনা 2 নম্বৰত জুৰুম বস্তু গছ। ইয়াৰ পাতটো যদি ছিঙি পেলাই ৰস ওলাই পেলাই নাকত পেলাই দিয়ে তেতিয়াহ'লে চাইনিজটো ভাল হ'ব। আমাৰ এই প্ৰকল্পটোৰ মূল উদ্দেশ্য হৈছে আমি বন ঔষধ সম্পন্ন ঔষধবোৰ কেনেদৰে উচিত মূল্যত দিব পাৰোঁ। আমি জানো যে প্ৰত্যেকখন মানুহৰ ঘৰে ঘৰে এই ঔষধবোৰ পোৱা যায় আৰু সেইবোৰ আমি চিনি নাপায় যেনি কাটি পেলাওঁ আৰু প্ৰত্যেকখন মানুহৰ ঘৰৰ পৰা এই ঔষধবোৰ আনি পঞ্চায়ত পৰ্যায়ৰ সংগ্ৰহালয়ত জমা কৰি প্ৰত্যেকখন পঞ্চায়ত পৰ্যায়ৰ সংগ্ৰহালয়ৰ পৰা আনি জিলা সংগ্ৰহালয়ত জমা কৰি প্ৰত্যেকখন জিলা সংগ্ৰহালয়ৰ পৰা আমি আনি কেন্দ্ৰীয় ঔষধ প্ৰস্তুতকাৰী লেবৰেটৰীত এই ঔষধবোৰ প্ৰস্তুত কৰিব পাৰোঁ আৰু তাৰ পৰা আমি বজাৰত বিক্ৰী কৰিব পাৰোঁ। ইয়াৰ ফলত আমাৰ দেশৰ অৰ্থনৈতিক উন্নয়নৰ সাধন হ'ব আৰু প্ৰাকৃতিক ঔষধসমূহৰ উচিত মূল্যায়ন হ'ব।